মাধৱ গুৰুজনাই কৈছে যে হে নৰসকল, হৰি ভজিবলে কেৱল মানুহৰ শৰীৰটোতহে পাৰে, বেলেগত নোৱাৰে। কিন্তু মনত ৰাখিবা এই কথাটো। আৰু এই কথাটো কিয় ক'লে যে এই পৃথিৱীত চাৰিমুঠি জীৱ আছে। চাৰিমুঠি জীৱ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বমুঠ শাস্ত্ৰই কৈছে 84 লাখ জীৱৰ আছে। আৰু বিজ্ঞানে আৱিষ্কাৰ কৰিছে, ৰবাৰ্ট এম ষ্টাৰ্নে আৱিষ্কাৰ কৰিছে যে বিশ্বত 87 লাখ জীৱ আছে। দুইটা ব্যৱধান প্ৰায় সমান, হয়নে বাৰু? দুইটা ব্যৱধান সমানেই। তেতিয়াহ'লে সেই 87 লাখ জীৱ ভ্ৰমণ কৰি 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 আহি 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 আপুনি মই মাছ, কাছ, গৰু, ছাগলী, হয়নে, তৰু তৃণ, শিলা, উৰি ফুৰা জীৱ, কীট পতংগ হৈ হৈ সজা সলাই হৈ সলাই 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 বোলে ভগৱন্তৰ কৃপা কৰাৰ কাৰণে এই মনুষ্য শৰীৰটো পালোঁ।